বিজেপি বিধায়ক সিদ্ধাৰ্থ ভট্টাচাৰ্যৰ ঘৰত আহি স্মাৰ্ট মিটাৰ স্থাপন কৰিছে। পূৰ্ব মিটাৰো খুলি লৈ গৈছে, তেওঁক নজনা। গতিকে খুব শাসকীয় দলৰ এজন বিধায়কে চৰকাৰৰ এই ভূমিকাক লৈ অসন্তুষ্টি প্ৰকাশ কৰিছে। তেন্তে ক্ষেত্ৰত সাধাৰণ ৰাইজে কেনেকৈ হেৰি কৰি ল'ব? গতিকে আমাৰ স্পষ্ট দাবী যে এই মিটাৰসমূহ অতি শীঘ্ৰে তেওঁলোকে খুলি লৈ যাওক, অন্যথা কিন্তু আমি স্মাৰ্ট মিটাৰসমূহ খুলি লৈ আমি নিজে গৈ বিদ্যুৎ বিভাগৰ কাৰ্যালয়ত দলিয়াই দিবলৈ বাধ্য হ'ম। হয়, আজি মৰাণত একেবাৰে কাৰেণ্ট নাই বুলি ক'লেও বেয়া নহয়। দিনটোত এজাক বতাহ দিলে কাৰেণ্ট গুচি যায়, আৰু যদি কণ্ট্ৰল ৰুমলৈ ফোন কৰোঁ আমি কাৰেণ্টৰ কথা যদি সুধিবলৈ, তেওঁলোকৰ ব্যৱহাৰ খুব বেয়া। তেওঁলোকে উত্তৰ দিয়ে যে আমি লাগি আছোঁ, আমি কাম কৰি আছোঁ। এইটো কথা নহয়। আচলতে এজন গ্ৰাহক হওক বা ৰাইজক কেনেকৈ ব্যৱহাৰ কৰিব লাগে, ন্যূনতম জ্ঞানকণ এই APDCL বা বিদ্যুৎ বিভাগৰ কৰ্মচাৰীবিলাকক থাকিব লাগে। বিদ্যুৎ বিভাগটো যেনেদৰে স্মাৰ্ট হ'ব লাগিছিল, বিভাগটো কিন্তু স্মাৰ্ট হোৱা নাই। তেওঁলোকে মিটাৰটোহে স্মাৰ্ট লগাইছে, কিয়নো এজাক বৰষুণ দিলে কাৰেণ্ট গুচি যায় বা এজাক বতাহ আহিলে কাৰেণ্ট গুচি যায়। আৰু কাৰেণ্ট যিমান সময় থাকিব লাগে, কাৰেণ্ট পূৰ্বৰ তুলনাত কাৰেণ্টৰ যি ধাৰা এই বহুত কমি গৈছে। আৰু বিল চাব গ'লে স্মাৰ্ট মিটাৰৰ বিল আগতকৈ যথেষ্ট সংখ্যক 2-3 গুণতকৈ অধিক বিল আহিব ধৰিছে, যাৰ কাৰণে ৰাইজৰ অসুবিধা হৈছে। গতিকে আমি বিচাৰোঁ যে কেৰাচিন তেল, আমি পুনৰ কেৰাচিন তেলৰ দিনলৈ ঘূৰি যাব বিচাৰোঁ। যিহেতু আপোনালোকে সকলোৱে জানে যে 21 চনৰ এখন যিখন নটিফিকেশ্যন, এই নটিফিকেশ্যনৰ মতে স্মাৰ্ট মিটাৰ ক'ত বহাব পাৰিব, চৰকাৰে এটা নিৰ্দেশনা জাৰি কৰিছিল যে ডাঙৰ ডাঙৰ শ্বপিং মলৰ পৰা আৰম্ভ কৰি চৰকাৰী যি অনুষ্ঠান প্ৰতিষ্ঠান আছে, তাৰোপৰি যিসমূহ চাহ বাগিচা আছে, সেইবিলাকত এই স্মাৰ্ট মিটাৰটো লগাব কৈছিল আৰু 23 চনৰ ভিতৰত শেষ কৰিব কৈছিল। কিন্তু চৰকাৰে সেইটো কাম নকৰি কোম্পানীসমূহক দায়িত্ব দিলে সাধাৰণ জনতাৰ ঘৰত এই স্মাৰ্ট মিটাৰটো স্থাপন কৰিবলৈ। আৰু ইয়াৰ কাৰণে যথেষ্ট দুৰ্ভোগ ভুগীবলগীয়া হৈছে। আৰু আজি আপোনালোকে সকলোৱে জানে এই মতে আপোনাক ব্যৱহাৰ কৰিবলৈ শিকক, কিন্তু অন্যথা আমি কিন্তু অভিযোগ পালে কিন্তু তেওঁলোকক কিন্তু আমি প্ৰত্যুত্তৰ দিবলৈ বাধ্য হ'ম। চৰকাৰী যিবিলাক বিদ্যুৎ বিভাগৰ যিবিলাক কাৰ্যালয় যিটো অফিচাৰবিলাক আছে, এই অফিচাৰবিলাকৰ সাধাৰণ ৰাইজৰ প্ৰতি যিটো তেওঁলোকৰ ব্যৱহাৰ যি থাকিব লাগে, সেই ব্যৱহাৰটো কিন্তু তেওঁলোকে সাধাৰণ ৰাইজক কেতিয়াও তেওঁলোকে ভালদৰে নকৰে। আজি অফিচলৈ যদি কোনোবা মানুহজনে কিবা কথা এটা সুধিবলৈ যায়, কিন্তু তেওঁলোকৰ ব্যৱহাৰ খুব বেয়া। হয়, যোগান বিভাগলৈ এটা থাকিব যে তেওঁলোকে কেৰাচিন তেলটো আকৌ সুলভ কৰি দিব লাগে। কেলৈ কেৰাচিন তেল আমি খাটি খোৱা সাধাৰণ মানুহে আমি কেৰাচিন তেল জ্বলাই থাকিব পাৰিম? দুটা লাইট জ্বলাই, এখন ফেন চলাই আমি আৰু সেই আগৰ 500 ঠাইত আমি 1500-2000 টকা বিল দিব নোৱাৰোঁ। হয়, মোৰ বিল 3245 টকা এবাৰ বিল আহিছে, আৰু 1 মাহত। হয় হয়, আনদিনা 1200-1500 ঠাইত 1200-1500 আহে। বিজেপি বিধায়ক সিদ্ধাৰ্থ ভট্টাচাৰ্যৰ ঘৰত আহি স্মাৰ্ট মিটাৰ স্থাপন কৰিছে। পূৰ্ব মিটাৰো খুলি লৈ গৈছে, তেওঁক নজনা। গতিকে খুব শাসকীয় দলৰ এজন বিধায়কে চৰকাৰৰ এই ভূমিকাক লৈ অসন্তুষ্টি প্ৰকাশ কৰিছে। তেন্তে ক্ষেত্ৰত সাধাৰণ ৰাইজে কেনেকৈ হেৰি কৰি ল'ব? গতিকে আমাৰ স্পষ্ট দাবী যে এই মিটাৰসমূহ অতি শীঘ্ৰে তেওঁলোকে খুলি লৈ যাওক, অন্যথা কিন্তু আমি স্মাৰ্ট মিটাৰসমূহ খুলি লৈ আমি নিজে গৈ বিদ্যুৎ বিভাগৰ কাৰ্যালয়ত দলিয়াই দিবলৈ বাধ্য হ'ম। হয়, আজি মৰাণত একেবাৰে কাৰেণ্ট নাই বুলি ক'লেও বেয়া নহয়। দিনটোত এজাক বতাহ দিলে কাৰেণ্ট গুচি যায়, আৰু যদি কণ্ট্ৰল ৰুমলৈ ফোন কৰোঁ আমি কাৰেণ্টৰ কথা যদি সুধিবলৈ, তেওঁলোকৰ ব্যৱহাৰ খুব বেয়া। তেওঁলোকে উত্তৰ দিয়ে যে আমি লাগি আছোঁ, আমি কাম কৰি আছোঁ। এইটো কথা নহয়। আচলতে এজন গ্ৰাহক হওক বা ৰাইজক কেনেকৈ ব্যৱহাৰ কৰিব লাগে, ন্যূনতম জ্ঞানকণ এই APDCL বা বিদ্যুৎ বিভাগৰ কৰ্মচাৰীবিলাকক থাকিব লাগে। বিদ্যুৎ বিভাগটো যেনেদৰে স্মাৰ্ট হ'ব লাগিছিল, বিভাগটো কিন্তু স্মাৰ্ট হোৱা নাই। তেওঁলোকে মিটাৰটোহে স্মাৰ্ট লগাইছে, কিয়নো এজাক বৰষুণ দিলে কাৰেণ্ট গুচি যায় বা এজাক বতাহ আহিলে কাৰেণ্ট গুচি যায়। আৰু কাৰেণ্ট যিমান সময় থাকিব লাগে, কাৰেণ্ট পূৰ্বৰ তুলনাত কাৰেণ্টৰ যি ধাৰা এই বহুত কমি গৈছে। আৰু বিল চাব গ'লে স্মাৰ্ট মিটাৰৰ বিল আগতকৈ যথেষ্ট সংখ্যক 2-3 গুণতকৈ অধিক বিল আহিব ধৰিছে, যাৰ কাৰণে ৰাইজৰ অসুবিধা হৈছে। গতিকে আমি বিচাৰোঁ যে কেৰাচিন তেল, আমি পুনৰ কেৰাচিন তেলৰ দিনলৈ ঘূৰি যাব বিচাৰোঁ। যিহেতু আপোনালোকে সকলোৱে জানে যে 21 চনৰ এখন যিখন নটিফিকেশ্যন, এই নটিফিকেশ্যনৰ মতে স্মাৰ্ট মিটাৰ ক'ত বহাব পাৰিব, চৰকাৰে এটা নিৰ্দেশনা জাৰি কৰিছিল যে ডাঙৰ ডাঙৰ শ্বপিং মলৰ পৰা আৰম্ভ কৰি চৰকাৰী যি অনুষ্ঠান প্ৰতিষ্ঠান আছে, তাৰোপৰি যিসমূহ চাহ বাগিচা আছে, সেইবিলাকত এই স্মাৰ্ট মিটাৰটো লগাব কৈছিল আৰু 23 চনৰ ভিতৰত শেষ কৰিব কৈছিল। কিন্তু চৰকাৰে সেইটো কাম নকৰি কোম্পানীসমূহক দায়িত্ব দিলে সাধাৰণ জনতাৰ ঘৰত এই স্মাৰ্ট মিটাৰটো স্থাপন কৰিবলৈ। আৰু ইয়াৰ কাৰণে যথেষ্ট দুৰ্ভোগ ভুগীবলগীয়া হৈছে। আৰু আজি আপোনালোকে সকলোৱে জানে এই মতে আপোনাক ব্যৱহাৰ কৰিবলৈ শিকক, কিন্তু অন্যথা আমি কিন্তু অভিযোগ পালে কিন্তু তেওঁলোকক কিন্তু আমি প্ৰত্যুত্তৰ দিবলৈ বাধ্য হ'ম। চৰকাৰী যিবিলাক বিদ্যুৎ বিভাগৰ যিবিলাক কাৰ্যালয় যিটো অফিচাৰবিলাক আছে, এই অফিচাৰবিলাকৰ সাধাৰণ ৰাইজৰ প্ৰতি যিটো তেওঁলোকৰ ব্যৱহাৰ যি থাকিব লাগে, সেই ব্যৱহাৰটো কিন্তু তেওঁলোকে সাধাৰণ ৰাইজক কেতিয়াও তেওঁলোকে ভালদৰে নকৰে। আজি অফিচলৈ যদি কোনোবা মানুহজনে কিবা কথা এটা সুধিবলৈ যায়, কিন্তু তেওঁলোকৰ ব্যৱহাৰ খুব বেয়া। হয়, যোগান বিভাগলৈ এটা থাকিব যে তেওঁলোকে কেৰাচিন তেলটো আকৌ সুলভ কৰি দিব লাগে। কেলৈ কেৰাচিন তেল আমি খাটি খোৱা সাধাৰণ মানুহে আমি কেৰাচিন তেল জ্বলাই থাকিব পাৰিম? দুটা লাইট জ্বলাই, এখন ফেন চলাই আমি আৰু সেই আগৰ 500 ঠাইত আমি 1500-2000 টকা বিল দিব নোৱাৰোঁ। হয়, মোৰ বিল 3245 টকা এবাৰ বিল আহিছে, আৰু 1 মাহত। হয় হয়, আনদিনা 1200-1500 ঠাইত 1200-1500 আহে।